ভাল হ'লে বহুতে ভাল একাপ চাহ হ'লে খুব তাৰিফ কৰে। আলহীৰ ঘৰত গ'লেও চাহ একাপ যদি ভাল হয় খুবেই তাৰিফ কৰে। আজি মই সেইকাৰণে, কাৰণ পনীয়া গাখীৰেৰে বহুতে চাহৰ ৰংটো ধুনীয়া কৰিব নোৱাৰে। আমুল গাখীৰ ড্ৰাই পাউডাৰটো যেনেকৈ কৰিব পাৰে ঠিক তেনেকৈ পনীয়া গাখীৰত কালাৰটো আনিব নোৱাৰে। তাকে আজি মই কালাৰটো ধুনীয়া হ'ব আৰু চাহটো কি দি পেলাই বনাব পাৰি, কেনেকৈ বনাব লাগে সেইটোকে মই অলপমান দেখুৱাব বিচাৰিছোঁ। চাওকচোন, একাপ চাহ ধুনীয়াকৈ আপুনিও খাওক, আনকো খুৱাওক। প্ৰথমে 3 কাপ পানী ল'ব। পানীখিনি মানে জুইটো অলপ বঢ়াই ল'ব। লৈ পেলাই আপুনি তাতে গাখীৰ অলপ উতলাই ল'ব। লৈ একাপ গাখীৰ হিচাপ কৰি থ'ব। এই গাখীৰ কাপ হিচাপ কৰি থোৱাৰ পিছত আপুনি তাত চেনি, চাহপাত একেলগে দি দিব চাহত। একেলগে দিয়াত ভালদৰে যেতিয়া উতল আহিব, উতল আহিলে আপুনি তাতে কুটা আদাটো পিচি নহয়, আদাটো টুকুৰা টুকুৰকৈ কাটি পেলাই তাত আদা দিব। এতিয়া মই চেনিখিনি দি দিলোঁ। তাৰপিছত টুকুৰা আদা দিলোঁ মই। তাৰপিছত 2টা ইলাচি থেতালি দিলোঁ মই, পিচি নহয়, থেতালি দিব লাগিব। তাৰপিছত 2টা লং দিলোঁ। এতিয়া ভালদৰে চাহখিনি মই উতলাৰ পিছত গাখীৰটো ঢালি দিলোঁ। ভালদৰে উতলাই লৰাই মানে কালাৰটো ধুনীয়া অহালৈকে আপুনি লৰাই থাকিব। বহুত মানুহে কি কৰে, চাহকাপ ভালদৰে উতল নাহোঁতে কাপত ঢালি দিয়ে, কাৰণ চাহটো তেতিয়া সেৰেঙা হয়, কালাৰটো নাহে। এয়া হ'ল ডালচেনি টুকুৰা। অলপমান যেতিয়া চাহটো হ'ব তেতিয়া অলপমান থেতালি দি দিব। প্ৰথমে দিলে কালাৰটো টেষ্টটো বেয়া হয়। এতিয়া আপুনি সেই ডালচেনিৰ টুকুৰাখিনি দি দিয়ক। ভালদৰে লৰাওক, যেতিয়ালৈকে কালাৰ নাহে লৰাই থাকক। কালাৰটো ধুনীয়া হোৱাৰ লগে লগে, এইটো হ'ল চকলেট পাউডাৰ। এইটো কফিতো দিয়ে ফ্লেভাৰৰ কাৰণে, মই চাহতো দিম অকণমান যাতে ফ্লেভাৰটো ভাল হয়। এয়া চাহ চাওক কিমান ধুনীয়া কালাৰ হৈছে। গৰম গৰম আপুনি ভালদৰে 3 কাপ চাহ হৈ গ'ল। এতিয়া মই ফ্লেভাৰটো দিম ওপৰত। 3টা কাপত মই ফ্লেভাৰ দি দিলোঁ। এতিয়া আপুনি গৰম গৰম পৰিৱেশন কৰক আৰু আলহীকো তৃপ্তি ল'ব দিয়ক। আৰু আলহী নিশ্চয় এবাৰ হ'লে আপোনাৰ চাহকাপত তাৰিফ কৰিব। দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে। গতিকে টেষ্ট কৰক আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাওক। ধন্যবাদ।